হয় গোৱালপাৰা জিলাৰ লক্ষীপুৰৰ বান্দৰমাথাত বন বিভাগৰ উচ্ছেদ অভিযান প্ৰায় 55 হেক্টৰ ভূমিত অবৈধভাৱে বাস কৰি থকা লোকসকলক উচ্ছেদ অভিযান চলাইছে। নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শক দেখুৱাই আছোঁ এনেধৰণৰ যি 15খন এক্সকেভেটৰেৰে এনেধৰণৰ যি বাসগৃহসমূহ উচ্ছেদ চলা দেখিবলৈ পোৱা গৈছে। বৃহৎ আৰক্ষী CRPF বাহিনী ইতিমধ্যে মোতায়েন কৰিছে। কোনো অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয় তাৰ বাবে দেখিবলৈ পোৱা গৈছে এনেধৰণৰ বৃহৎ আৰক্ষী জোৱান আহি পেলাই উপস্থিত হৈছে আৰু বন বিভাগৰ লোকসকল আহি পেলাই উপস্থিত হৈছে আৰু এনেধৰণৰ যি 15খন যি এক্সকেভেটৰেৰে ইতিমধ্যে যি উচ্ছেদ চলোৱা দেখিবলৈ পোৱা গৈছে আৰু দুমাহ পূৰ্বে তেওঁলোকক জাননী প্ৰেৰণ কৰিছিল এই অঞ্চলৰ পৰা তেওঁলোক যাবলৈ, কিন্তু যোৱা নাছিল। তাৰ বাবে দেখিবলৈ পোৱা গৈছে আজি পুৱাৰ ভাগৰ পৰা এনেধৰণৰ উচ্ছেদ অভিযান চলোৱা দেখিবলৈ পোৱা গৈছে। প্ৰায় 55 হেক্টৰ ভূমিত অবৈধভাৱে আজি বছৰ ধৰি এনেধৰণৰ বসবাস কৰি আছিল ইয়াৰ লোকসকলে আৰু ইতিমধ্যে আজি দেখিবলৈ পোৱা গৈছে দুদিন চলিব বুলি ইতিমধ্যে জানিব পৰা গৈছে। 24 আৰু 25 দুদিন ইতিমধ্যে যে উচ্ছেদ চলিব তাৰ বাবে দেখিবলৈ পোৱা গৈছে এনেধৰণৰ বৃহৎ আৰক্ষী CRPF ইতিমধ্যে মোতায়েন কৰিছে। এনেধৰণৰ উচ্ছেদ এফালৰ পৰা যি অবৈধভাৱে সজা যি বাসগৃহসমূহ ইতিমধ্যে উচ্ছেদ চলোৱা দেখিবলৈ পোৱা গৈছে। নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শক দেখুৱাই আছোঁ যি বান্দৰমাথা অঞ্চলৰ পৰা দেখুৱাই আছোঁ, যি লক্ষীপুৰ এই বান্দৰমাথা অঞ্চলৰ পৰা দেখুৱাই আছোঁ। বৃহৎ যি আৰক্ষী বাহিনী ইতিমধ্যে আহি পেলাই যি বান্দৰমাথা অঞ্চলত ইতিমধ্যে উচ্ছেদ চলোৱা দেখিবলৈ পোৱা গৈছে। আজি দুমাহ পূৰ্বে ইতিমধ্যে যি জাননী প্ৰেৰণ কৰিছিল এই অঞ্চলৰ লোকসকলক এই অঞ্চলৰ পৰা আঁতৰি যাবলৈ, আৰু বহু লোক ইতিমধ্যে আঁতৰি গৈছে যদিও আজি দেখিবলৈ পোৱা গৈছে বৃহৎ CRPF অসম আৰক্ষী বা বন বিভাগৰ লোক আহি পেলাই তেনেধৰণৰ যি উচ্ছেদ অভিযান চলোৱা দেখিবলৈ পোৱা গৈছে। কিছু কথা পাতিব বিচাৰিম। দাদা, আপোনাৰ আগতে আহিছোঁ, কেনেকুৱা উচ্ছেদ অভিযান চলিছে? শান্তিপূৰ্ণভাৱে চলিছে? শান্তিপূৰ্ণভাৱে উচ্ছেদ অভিযান চলিছে। ঘৰৰ হিচাপটো মনত নাই, কিন্তু আজি জাননী দিয়াৰ পিছত মানুহবিলাক নিজে নিজে আঁতৰি গৈছে। খালি অৱশিষ্ট বস্তুখিনি আমি ভাঙি দিছোঁ। প্ৰায় 300 ঘৰ মানুহ। কিমানখন JCB আহিছে? আমি জানিব পৰা মতে 15খন। শান্তিপূৰ্ণভাৱে চলি আছে, কোনো বাধা বিঘিনি নাই, শান্তিপূৰ্ণভাৱে চলি আছে। 2 দিন চলিব, আজি আৰু অহাকালি। আমি নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শক দেখুৱাই আছোঁ। গোৱালপাৰা জিলাৰ লক্ষীপুৰ বান্দৰমাথাৰ পৰা দেখুৱাই আছোঁ। প্ৰায় দুমাহ পূৰ্বে ইতিমধ্যে এই অঞ্চলত জাননী প্ৰেৰণ কৰিছিল যে এই লোকসকলক যাবলৈ, কিন্তু বহু লোক ইতিমধ্যে জাননী পোৱাৰ পাছত আঁতৰি গৈছে আৰু যিসকল লোকে আঁতৰি যোৱা নাই সেই লোকসকলৰ ইতিমধ্যে যি বাসগৃহসমূহ ইতিমধ্যে যে উচ্ছেদ চলোৱা দেখিবলৈ পোৱা গৈছে। প্ৰায় 15খনকৈ এক্সকেভেটৰেৰে এনেধৰণৰ যি উচ্ছেদ অভিযান চলোৱা দৃশ্য আমি দেখুৱাই আছোঁ। বৃহৎ CRPF বাহিনী, অসম আৰক্ষী, বন বিভাগৰ লোক আহি উপস্থিত হৈছে। কোনো যাতে অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয় তাৰ বাবে দেখিবলৈ পোৱা গৈছে। সম্পূৰ্ণৰূপে সষ্টম হৈ আছে যি আৰক্ষী প্ৰশাসন। আমি নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শক দেখুৱাইছে এনেধৰণৰ যি উচ্ছেদ চলা পৰিলক্ষিত হৈছে। আৰু যিসকল লোকে এই গাঁওখনৰ যিসকল লোকে এই অঞ্চললৈ আহি আছে সেই লোকসকলক ইতিমধ্যে ইয়াৰ পৰা যি খেদি পঠিওৱা দেখিবলৈ পোৱা গৈছে যি আৰক্ষী বা বন বিভাগৰ লোকে। আমি দেখুৱাইছোঁ প্ৰায় 15খন যি এক্সকেভেটৰেৰে ইতিমধ্যে যি উচ্ছেদ চলোৱা দেখিবলৈ পোৱা গৈছে। আজি বছৰ ধৰি তেওঁলোকে অবৈধভাৱে ইয়াত বসবাস কৰি আছিল আৰু সেই লোকসকলক ইতিমধ্যে দুমাহ পূৰ্বে যি জাননী প্ৰেৰণ কৰিছিল তাৰ পাছত দেখিবলৈ পোৱা গৈছে দুদিন, আজি 24 আৰু 25 দুদিন ইতিমধ্যে যি উচ্ছেদ চলোৱা বুলি ইতিমধ্যে জানিব দিছে। আমি নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শক পুনৰ কৈছোঁ, গোৱালপাৰা জিলাৰ যি বান্দৰমাথা অঞ্চলত ইতিমধ্যে উচ্ছেদ অভিযান চলি আছে আৰু দেখিবলৈ প্ৰায় 15খনকৈ এক্সকেভেটৰেৰে যি শান্তিপূৰ্ণভাৱে এনেধৰণৰ যি উচ্ছেদ অভিযান চলোৱা দেখিবলৈ পোৱা গৈছে। হয়।